বঞ্চিত হৈছোঁ, প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈছোঁ। বহুত দুখ লাগে আমাৰ, ক'বলৈ ভাষা নাই। বহুত বিপদ গৈছে আমাৰ জীৱনৰ পৰা, ক'বলৈ ভাষা নাই। মোক সুখে খুন্দা মাৰি ধৰিছে। মই এতিয়া শিক্ষামন্ত্ৰীক অনুৰোধ কৰিব বিচাৰোঁ, আমাৰ জীৱনবিলাক ধ্বংস হৈ গ'ল, ক'বলৈ গ'লে ধ্বংস হৈ গ'ল। আধাতকৈ বহুত জীৱন, আধাতকৈও বহুত বেছি জীৱন আমি স্কুলত সময় দিলোঁ, ল'ৰা ছোৱালীক গঢ়াত সময় দিলোঁ। নিজৰ ল'ৰা ছোৱালী, নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি আমি স্কুলত কাম কৰোঁ। কিন্তু আমাক চৰকাৰে কি কৰিলে, আমাক হাজিৰা দিয়া নিচিনা কৰিলে। এতিয়াও তেখেতলোকে আমাক পূৰ্ণ পৰ্যায়ত শিক্ষকৰ মৰ্যাদা দিব বুলি আশা কৰিছোঁ, আৰু আমাক পূৰ্ণ পৰ্যায়ত দৰমহা দি যাতে চৰকাৰী সুবিধা পাওঁ আমি, এয়াই আমি কামনা কৰিছোঁ। এইটো আচলতে আমাৰ মূল বিষয়বস্তু দুটাই হৈ আছে যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ যি নীতি নিয়ম, সেই নিয়মৰ মাজেৰে আমাৰ বিদ্যালয়বিলাক ভেঞ্চাৰ পৰ্যায়ত থকাৰ সময়তো চৰকাৰী আমাৰ কাগজ পত্ৰবিলাক পৰীক্ষা, শিক্ষকসকলৰ যি কোৱালিফিকেশ্যনৰ কাগজ পত্ৰ পৰীক্ষা কৰাৰ পাছতে আমাক স্বীকৃতি দিয়ে, আৰু পৰ্যায়ক্ৰমে এটা সময়ত আমাক প্ৰাদেশিকৰণ কৰে। এইটো এটা আমাৰ অসম চৰকাৰৰ নিয়মৰ আণ্ডাৰত আমি চলি থাকিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে 2017 চনত এখন নতুনকৈ প্ৰাদেশিকৰণ আইন আনিলে, আৰু তাত আমাৰ 20-30 বছৰ আগৰ পৰা শিক্ষা ক্ষেত্ৰত, অসম চৰকাৰৰ শিক্ষা ক্ষেত্ৰত বা শিক্ষা বিভাগত আমি শিক্ষাদান কৰি আছিলোঁ। আৰু সেই 20-25 বছৰ আগত আমাক আচলতে শিক্ষক বুলি স্বীকৃতি দিছিলেই বিভাগীয়ভাৱে। এতিয়া নতুন আইনখন অনাৰ পিছত আমাক এতিয়া এই বয়সত BEd বা ডিগ্ৰীত 50% এনেকুৱা কিছুমান নতুন নতুন সংযোজন কৰিলে, যিটোৱে বৰ্তমান সময়ৰ কাৰণে প্ৰযোজ্য হয়। গতিকে সেই আইনবিলাক তাত সোমাই দিয়াৰ ফলত আমাৰ সৰহসংখ্যক শিক্ষাগুৰুৱে আজি সেই শিক্ষক আছিল আগত, এতিয়া আকৌ টিউটৰ হৈ পৰিলে। আৰু লগতে আমাক অত্যন্ত ক'বলৈ বেয়া লাগে, মাত্ৰ 12,000 টকাৰে আমাক মজুৰি এটা দিয়ে। গতিকে আমি আজি শিক্ষক পৰা টিউটৰ হ'লোঁ, সন্মানত হানি হ'ল। আৰু আমাৰ এই বয়সত আমি এতিয়া 50%ৰ ডিগ্ৰীত কৰা বা BEd ডিগ্ৰী লোৱা আমাৰ বয়সো নাই, সময়ো নাই, ধৈৰ্যও নাই। গতিকে আমি আপোনালোকৰ মাজেৰে আজি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আমাক এই 20-25 বছৰে যি আমি কৰ্মত নিয়োজিত হৈ আছিলোঁ শিক্ষক, সেই মানটো আমাক ঘূৰাই দিয়ক। আৰু এই আইন সংশোধন কৰি হ'লেও BEd বা 50% ডিগ্ৰীত এইবিলাক সংশোধন কৰি হ'লেও আমাক পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিয়ক। কাৰণ আমি জানো যে আমি দেখা পাই আছোঁ অসমত মুখ্যমন্ত্ৰী মহোদয়ে সঁচাকৈ তেওঁৰ এই কাৰ্যকালত যিবিলাক কাম কাজ কৰিছে, আমি অসমবাসী হিচাপে গৌৰৱান্বিত। কিন্তু আমি এতিয়া বুজি উঠা নাই যে মুখ্যমন্ত্ৰী ছাৰে আমাৰ নিচিনা দুৰ্ভগীয়া টিউটাৰসকলৰ হ'লে কিয় চকুমলি চাই নাই। এইটো আমাৰ আহ্বান, ছাৰক আমাক বিচাৰৰ মৰ্যাদা দিয়ক, এই মোৰ ক'বলগীয়া। ধন্যবাদ। আমি শিক্ষক মানুহ, মুখ্যমন্ত্ৰী মহোদয়ে 2013 চনত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰিছিল। তেতিয়া কোনো ধৰণৰ BEdৰ কথা নাছিল, 50%ৰ কথা নাছিল। পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে ঘোষণা কৰিছিল, পূৰ্ণ পৰ্যায়ৰ দৰমহাও পাই আছে, সমান মৰ্যাদা পাই আছে, শিক্ষকৰ মৰ্যাদাটো পাই আছে। কিন্তু আমি শিক্ষক, আমাক 2021 চনত, আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, তেতিয়া শিক্ষামন্ত্ৰী আছিল, আমাক টিউটৰ হিচাপে ঘোষণা কৰি দিলে। আৰু আমাৰ দৰমহাটো ইমান কম দিলে যে লেবাৰতকৈ বহুত কম টকা আমি পাওঁ, আমাক মজুৰি দিলে, দৰমহাটো নিদিলে। গতিকে আমাৰ শিক্ষকৰ মৰ্যাদা লাগে, আমাক শিক্ষক হিচাপে যিটো মৰ্যাদা, যিটো দৰমহা, সেই দৰমহাটো আমি বিচাৰিছোঁ। আমাৰ পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে ঘোষণা কৰিব লাগে, সেইটো আমি দাবী কৰি আছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, আমাক দৰমহা দিয়ক, আমাৰ যিটো আমাৰ ডিগ্ৰী 50% এইটো উঠাই দিয়ক, আৰু আমাৰ BEd উঠাই দিয়ক। আমাৰ হয়তো আমি সন্তুষ্ট থাকিম। আমি যিটো মানৱ গঢ়াৰ যিটো হয়তো আমাৰ কষ্ট, ত্যাগ, এইটো আমি ত্যাগ আগৰ পৰাই স্বীকাৰ কৰি আছোঁ। আমাৰ পূৰ্ণ পৰ্যায়ে এইটো ত্যাগটো আমি স্বীকাৰ কৰি আমাৰ যিটো মানৱ সম্পদ গঢ়া কাম, এইটোত আমি ব্যস্ত থাকিবলৈ আমি সুবিধা পাম। গতিকে আমাৰ পৰিয়ালটো চলাৰ কাৰণে 12,600 টকা দৰমহাত যিটো আমাৰ হয়তো মজুৰি দিছে, দৰমহা দিয়া নাই। আমাৰ বজাৰত ইমান বস্তু বাহিনীৰ দাম, এই জুই চাই দামত আমি 12,600 টকাত কেনেকৈ চলোঁ, এইটো সকলোৱে জানে, মুখ্যমন্ত্ৰী মহোদয়ে জানে। মুখ্যমন্ত্ৰী মহোদয়ে যদি ইচ্ছা কৰে এই নীট
কেবিনেট এদিন মাতি দি হ'লেও আমাক শিক্ষকৰ মৰ্যাদা দিব লাগে বা আমাক টিচাৰ হিচাপে ঘোষণা কৰি দিব লাগে। এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ অনুৰোধ, আমাক শিক্ষকৰ মৰ্যাদাটো দিয়ক। এই প্ৰতিবাদৰ জৰিয়তে মই মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ কৰিছোঁ যে 2017 সংশোধনী 18 এই আইনখন বাতিল কৰি 2013 চনত বা পৰৱৰ্তী কালত চৰকাৰে স্কুল প্ৰভিঞ্চিয়েলাইজ কৰোঁতে যিখিনি নীতি নিয়মৰ দ্বাৰা শিক্ষকসকল, স্কুলখন, ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছিল, ঠিক তেনেদৰে আমাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীত প্ৰভিঞ্চিয়েলাইজ কৰা স্কুলবিলাককো তেনে সুবিধা দিব বুলি মই আজি মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক বা চৰকাৰলৈ মই আহ্বান জনাইছোঁ, যাতে এই শিক্ষকখিনিক যে ভাতে মৰা ব্যৱস্থা যাতে নকৰে। কাৰণ এই শিক্ষকখিনি আজি 25 বছৰ 30 বছৰ ধৰি বিনা বেতনে পৰিশ্ৰম কৰি ছাত্ৰ ছাত্ৰী পঢ়াই আহিছে বা মানৱ সম্পদ গঢ়ি আছে। তেনে ক্ষেত্ৰত ইমান বছৰ মূৰত চাকৰিটো পোৱাৰ পিছত আজি সাধাৰণ এটা মজুৰি এই মানুহখিনি যদি দি দিয়ে, তেনেহ'লে এই মানুহখিনি জীৱন নিৰ্বাহ কৰাটো বৰ পৰিতাপৰ বিষয় হৈ পৰিছে। গতিকে সেয়েহে মই চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰেই এই টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দি সকলোখিনি সুবিধা দিয়ে যেন, এয়াই মোক ক'বলগীয়া। চেনেলৰ মাধ্যমেৰে মই আজিৰ এই আমাৰ প্ৰতিবাদস্থলীৰ পৰা আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক মই এষাৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এই শিক্ষকসকল আজি যি টিউটৰ হিচাপে কৰ্মৰত হৈ আছে, এইসকল শিক্ষক আজিৰ শ্ৰেণীৰ শিক্ষক নহয়। সুদূৰ আজিৰ পৰা 25-30 বছৰ আগৰ পৰাই এইসকল শিক্ষকে আমাৰ কৰ্মত আমি ব্ৰতী হৈছিলোঁ আৰু আমি নিষ্ঠা সহকাৰে আমি আমাৰ বিদ্যালয়সমূহত আমি শিক্ষাদান কৰি আমি মানৱ সম্পদ গঢ়ি আমি অসম মাতৃৰ উন্নতিৰ বাবে আমি প্ৰচেষ্টা হাতত লৈ আহিছিলোঁ। কিন্তু বৰ্তমান যোৱা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক যি এপইণ্টমেণ্ট লেটাৰ দিলে, তাত আমাক তেওঁলোকে টিউটৰ হিচাপে আমাক স্বীকৃতি দিলে আৰু এইখিনি যুঁজা কৰি থাকোঁতেও আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছিল যে মোক এইখিনি ট্ৰেকত উঠাই ল'বলৈ দিয়ক, তাৰ পাছত আপোনালোকৰ মই আকৌ কেনেকুৱাকৈ কি কৰিব লাগে মই কৰিম। গতিকে মই আজি আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা তেখেতক মই এটা অনুৰোধ জনাইছোঁ যে আপুনি এইখিনি, আমাৰ বেছি শিক্ষক নাই, এইখিনি শিক্ষকক টিউটৰৰ এই মালাডাল আঁতৰাই দি আমাক এজন শিক্ষক হিচাপে সমাজত আমাক জীয়াই থাকিবলৈ দিয়ক, আমাৰ সন্মান সহকাৰে আমাক জীয়াই থাকিবলৈ দিয়ক আৰু আমাৰ যিখিনি বেতন দিয়ে বৰ্তমান, এই বেতনখিনিৰে আমি পৰিয়াল চলাব নোৱাৰোঁ। গতিকে আমাৰ শিক্ষকসকলে অতি কষ্টৰে আমি চলিবলগীয়া হৈছে। ইপিনে আমি শিক্ষকৰ যিটো আমাৰ মৰ্যাদা, এইখিনি আমি বজাই ৰাখিব লাগে সমাজত, আৰু ইফালে আমাৰ ঘৰুৱা পৰিয়ালৰ যি সমস্যা, সেই সমস্যাখিনি আমাক জুৰুলা কৰে। গতিকে এইখিনি সকলো আমি ভাল ধৰণে আমি কাম কৰিব বিচাৰিছোঁ, কিন্তু আমি আজি প্ৰতিবাদস্থলীত আমি অহাৰ আমাৰ ইচ্ছা নাই, কিন্তু আমি বাধ্যত পৰিছোঁ। আমাৰ বাধ্যত পৰিহে আমি আজি এই প্ৰতিবাদস্থলীত আমি উপস্থিত হ'ব লগা হৈছে, কাৰণ আমাৰ যিখিনি ক'বলগীয়া সেইখিনি আমি বহুবাৰ তেখেতসকলক কৈছিলোঁ, শুনা নাই। গতিকে আজি আকৌ আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি এইখিনি পুনৰ আবেদন কৰিছোঁ যাতে তেওঁলোকে এই আইনখন সংশোধন কৰি হ'লেও আমাৰ ডিগ্ৰী 50% উঠাই দিয়ক, প্ৰয়োজন সাপেক্ষে BEdৰ এই কথাখিনি উঠাই দিয়ক। আকৌ আমাৰ যিটো গ্ৰেজুৱেটি, আমাৰ যিও শিক্ষক কিবা কাৰণত মৃত্যু ঘটিলে বা অৱসৰ গ্ৰহণ কৰিলে, তেখেতে সেইদিনা আমাক এপইণ্টমেণ্ট দিওঁতে এইখিনি কথা ঘোষণা কৰিছিল যে এদিন আপোনালোকে চাকৰি কৰিলেও এই 10 লাখ টকাৰ গ্ৰেজুৱেটি আপোনালোকে পাব। গতিকে এইখিনি মোকলাই দিয়াৰ কাৰণে তেখেতসকলক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকৰ আমি মানুহ, আপোনালোকৰ হৈয়ে আমি চৰকাৰৰ হৈয়ে আমি কাম কৰি আছোঁ। গতিকে আমাকো আপোনালোকে এইখিনি চোৱাৰ যাতে ব্যৱস্থা কৰে, এইখিনি আমি আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা বিনম্ৰ অনুৰোধ শিক্ষামন্ত্ৰী বৰ্তমানৰ আৰু মুখ্যমন্ত্ৰী